ডাম্বুকৰ পৰা আটক অসম পৰ্যটন বিভাগৰ নিলম্বিত পৰ্যটন বিষয়া CM ভিজিলেন্সৰ দলে কৰিলে আটক অৱশেষত ধেমাজিৰ ডাম্বুকত CM ভিজিলেন্সৰ হাতত পৰিল অসম পৰ্যটন বিভাগৰ নিলম্বিত বিষয়া নয়নমণি পামেগাম আজি দুপৰীয়া গুৱাহাটীৰ পৰা অহা আৰক্ষীৰ এটা দলে চিলাপথাৰ থানাৰ অধীনৰ ডাম্বুকৰ পৰা আটক কৰি চিলাপথাৰ থানালৈ লৈ আহে নিলম্বিত বিষয়াগৰাকীক উল্লেখযোগ্য যে 2012 আৰু 2013 বৰ্ষত পৰ্যটন বিভাগৰ নিযুক্তি কেলেংকাৰীত নাম হাঙুৰ খোৱাৰ পিছত নিলম্বিত হোৱাৰ পিছৰে পৰা আত্মগোপন কৰি আছিল দুৰ্নীতিত হাঙুৰ খাই থকা বিষয়াগৰাকী আৰক্ষীয়ে নয়নমণি পামেগামৰ চিলাপথাৰ থানালৈ আনি সোধপোছ অব্যাহত ৰাখিছে যদিও তদন্তৰ খাতিৰত আৰক্ষী বিষয়াগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কোনো মন্তব্য দিয়াৰ পৰা বিৰত থাকে